বিশেষ পৰ্যালোচনা বৈঠক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিৰোধীয়ে বিজেপি কোট প্ৰত্যাহ্বান জনালে তাক লৈ হল বিশেষ পৰ্যালোচনা বৈঠক আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কালি নিশা বাজপেয়ী ভৱনত বিজেপিৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হল আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ অনুষ্ঠিত হল পৰ্যালোচনা বৈঠক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোট বিৰোধীয়ে প্ৰত্যাহ্বান জনালে তাক লৈ হল আলোচনা আৰু পৰ্যালোচনা বৈঠকত উপস্থিত থাকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিৰ বিধায়ক প্ৰভাৰী আমি জনাই যাবলৈ বিচাৰিছো দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কটো হল আলোচনা আৰু উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী অজন্তা নেওগ বিমল বৰা বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি প্ৰায় আটাইবোৰ বিজেপিৰ নেতাকৰ্মী উপস্থিত আছিল জনাই যাবলৈ বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ কিয়নো মঙ্গলবাৰে নিশা বাজপেয়ী ভৱনত বিজেপিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কোট হল বিৰোধীয়ে কোট আসলতে প্ৰত্যাহ্বান জনালে তাক লৈ হল আলোচনা আৰু পৰ্যালোচনা বৈঠকত উপস্থিত থাকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিৰ বিধায়ক আৰু প্ৰভাৰী আমি জনাই যাবলৈ বিচাৰিছো দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যেহেতু সমাগত আৰু তাৰ বাবে এতিয়া সেই সন্দৰ্ভত ৰণকৌশল সম্পৰ্কটো আলোচনা কৰিলে সেই পৰ্যালোচনা বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী অজন্তা নেওগ বিমল বৰা বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি প্ৰায় আটাইবোৰ বিজেপিৰ নেতা কৰ্মী গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো মঙ্গলবাৰে নিশা বাজপেয়ী ভৱনত বিজেপিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কোট হল বিৰোধীয়ে কোট আসলতে শাসক পক্ষক প্ৰত্যাহ্বান জনালে তাক লৈ হল আলোচনা আৰু উপস্থিত আছিল পৰ্যালোচনা সেই বিশেষ বৈঠকখনত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী অজন্তা নেওগ বিমল বৰা বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি প্ৰায় আটাইবোৰ বিজেপি নেতা মন্ত্ৰী গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব আৰু পৰ্যালোচনা বৈঠকত উপস্থিত আছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিৰ বিধায়ক আৰু প্ৰভাৰী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভতো কালি নিশা বাজপেয়ী ভৱনত হোৱা বিজেপিৰ পৰ্যালোচনা বৈঠকত আলোচনা কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোট বিৰোধীয়ে প্ৰত্যাহ্বান জনালে বিজেপিক তাক লৈ পৰ্যালোচনা বৈঠক কালিৰ দিনটোত কালি নিশা অনুষ্ঠিত হৈছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ অনুষ্ঠিত হল পৰ্যালোচনা বৈঠক আৰু সেই পৰ্যালোচনা বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী অজন্তা নেওগ বিমল বৰা বিধায়ক প্ৰশান্ত ফুকনকে আদি কৰি প্ৰায় আটাইবোৰ বিজেপিৰ নেতা কৰ্মী প্ৰথম পৰ্যায়ত নিৰ্বাচন শেষ কৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ কৰিব তেওঁলোকক আমি তৃতীয় পৰ্যায়ৰ সমষ্টিবিলাকত কাম কৰিবৰ কাৰণে পঠিয়াম আজি তেওঁলোকৰ দায়িত্ববিলাক আমি বুজাই দিলোঁ যে আপোনালোকে এতিয়া ৰেষ্ট ল'ব নালাগে যিহেতু 7 তাৰিখলৈকে অসমত ইলেকশ্যন থাকিব গতিকে গুৱাহাটী কোকৰাঝাৰ ধুবুৰী আৰু বৰপেটাত আপোনালোকে কাম কৰক 26 তাৰিখৰ পৰা আমাৰ ফাৰ্ষ্ট ফেজৰ গোটেই টিমটোৱে এই থাৰ্ড ফেজৰ সমষ্টিবিলাকত সোমাই যাব তেনেকৈ ছেকেণ্ড ফেজতো যাৰ ইলেকশ্যন চলি আছে তেওঁলোককো আমি ৰেডি কৰি ৰাখিছোঁ ইলেকশ্যন চেজ হোৱাৰ পিছদিনাখনেই তেওঁলোকে 27 তাৰিখে নতুন দায়িত্বপ্ৰাপ্ত স্থানলৈ তেওঁলোক গুচি যাব আপোনালোকে ডিব্ৰুগড়ত কি হ'ব যোৰহাটত কি হ'ব এই কথাবিলাক একেবাৰে সৰু ল'ৰাৰ দৰে সুধি থাকে মই এতিয়া কেনেকৈ আপোনাক বুজাই দিওঁ যে ডিব্ৰুগড়ত এইটো হ'ব তাৰপিছত আপুনি মোক ক'ব ভূপেন বৰাই এনেকৈ ক'লে মই তাৰ এটা উত্তৰ দিব লাগিব যি হ'ব হ'ল ইভিএমতো বন্ধ হৈয়ে গ'ল মই টুইটাৰত দি দিলোঁ যে 5টাৰ ভিতৰত 5টা জিকিম এতিয়া আপোনালোকে মোক আকৌ ডিব্ৰুগড়ত কি হ'ব যোৰহাটত কিয় 5টাৰ ভিতৰততো ডিব্ৰুগড়ো আছে যোৰহাটো আছে মই যেতিয়া ৰাজহুৱাভাৱে 5 দি দিলোঁ চিফ মিনিষ্টাৰ এজনে যিহেতু 5টাৰ ভিতৰত 5টাই জিকিম বুলি দি দিলোঁ এতিয়া মইতো আৰু কথাটো বদলাব নোৱাৰোঁ হয় মই শুদ্ধ হ'ম নহয় মই অশুদ্ধ হ'ম কিন্তু মই জানাত 5টাৰ ভিতৰত 5টাই আমি জিকিম এতিয়া ডিব্ৰুগড় বেলেগে
যোৰহাট বেলেগে তেজপুৰ বেলেগে সেইটো উত্তৰটো দি কি লাভ হ'ব 5টাততো চবেই পৰে আমাৰ প্ৰত্যাহ্বান একো নাই 11টা সিটত আমি জিকিবলগীয়া আছিল আমি জিকি গ'লোঁ বা জিকিম 2টা সিটত কেম্পেইন চলোতে সম্ভাৱনা ওলাই আহিলে এতিয়া আমি প্ৰচেষ্টা কৰিছোঁ যে নগাঁও আৰু কৰিমগঞ্জতো আমি জিকো আজিৰ গধূলিলৈকে পৰিৱেশটো জিকাৰ পৰিৱেশ ইলেকশ্যনৰ ভোট দিয়াৰ পিছত গম পাম যে আমি জিকিলোঁ নে হাৰিলোঁ কিন্তু আমাৰ যিটো 11টা টাৰ্গেট তাত ক'তো লৰফৰ নহয় এক্সট্ৰা 13লৈকে আমি যাব পাৰিম নেকি তাৰ এটা আজি কম্পিটিশ্যন চলি আছে চব আমি প্ৰধানমন্ত্ৰীয়ে কি কয় সবকা সাথ সবকা বিকাশ এইটো কাৰ ইলেকশ্যন প্ৰধানমন্ত্ৰী ইলেকশ্যন গতিকে প্ৰধানমন্ত্ৰীৰ মেছেজটো ৰাইজৰ মাজত লৈ যোৱাটো আমাৰ দায়িত্ব মোৰ ইলেকশ্যনত বিষয়টো বেলেগ তেতিয়া সেইটো মোৰ ইলেকশ্যন বা ষ্টেটৰ ইলেকশ্যন এইটো নেশ্যনেল ইলেকশ্যন মোদীজীৰ কথা হ'ল সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস গতিকে তেওঁৰ মেছেজটো আমি সকলো জেগাত লৈ গৈছোঁ ভোট দিয়া নিদিয়া সেইটোতো মেচিনত থাকিব সেইটোতো আপুনি ক'ব নোৱাৰে যে ভোট আজি দিবই বা কালি নিদিয়ে এইটোতো মেচিনত ক'ব পাৰি কিন্তু ভোট হৈ যোৱাৰ পিছত এটা ধাৰণা কৰিব পাৰি মানুহৰ যিমান ৰিডিং হয় গতিকে হৈ যোৱা সমষ্টিত মই আপোনালোকক ক'ব পাৰিম কিন্তু নোহোৱা সমষ্টিত ভোট নোহোৱালৈকে মই এইটো কথা ক'ব নোৱাৰোঁ যে নগাঁৱত জিকিলোৱে কৰিমগঞ্জত জিকিলোৱে কিন্তু আপুনি যদি মোক কয় ডিফুত জিকিলোৱে নেকি জিকিলোঁ দৰং ওদালগুৰিত জিকিলোৱে নেকি জিকিলোঁ আপুনি যদি মোক আমাৰ হাতত শিলচৰ জিকিলোঁ নেকি আমি 100% জিকিলোঁ কৰিমগঞ্জ আৰু নগাঁৱত সম্ভাৱনা উজ্জ্বল কিন্তু অহা 26 তাৰিখে বেলটত ভোটটো নপৰালৈকে আমি ইমানেই কৈ থাকিম যে আমাৰ সম্ভাৱনা উজ্জ্বল তাৰ পিছত 26 তাৰিখে গধূলি আকৌ টুইট কৰি দিম মোলৈকে যিটো ৰিজাল্ট আহিব মই তাতে এছেছ কৰিবতো যোৱা নাই কেম্পেইন কৰিব গৈছোঁ কেম্পেইন কৰিলোঁ ভাষণ দিলোঁ ৰাইজে মৰম দিলে গুচি আহিলোঁ তাতেতো মই অবজাৰ্ভাৰ হিচাপে যোৱা নাই মিটিং এড্ৰেছ কৰিব গৈছোঁ গতিকে মোৰ মিটিঙত যোন আহিছে এইটো বিজেপিয়ে এতিয়া তাৰ ভিতৰত আগত পিছত কি আছে সেইটো চাবৰ কাৰণেতো মই ৰাতিটো থাকিব লাগিব মই